এয়া কলিযুগ হয় সাহাব। ইয়াত শপত খোৱাবিলাকতকৈ মদ খোৱাবোৰেহে বেছি সঁচা কথা কয়। নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল আছামিজ মটিভেশ্যন বাই GK লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আহক ভিডিঅ'টিৰ কথাখিনি আৰম্ভ কৰোঁ। যেতিয়া কাৰোবাৰ মনটোৱে অন্ধ হৈ যায় তেতিয়া তেওঁৰ চকুজুৰি একো কামৰ যোগ্য হৈ নাথাকে। অকাদতকৈ বেছি সন্মান দিলে কুকুৰে কামুৰিবলৈ আৰম্ভ কৰে। ভুলবোৰক ক্ষমা কৰিব পাৰি, কিন্তু জানি বুজি কষ্ট দিয়াবোৰক কেতিয়াও ক্ষমা কৰিব নালাগে। আচল চেহেৰাটো বুজি পালে সকলোকে আনৰ যেনেই লাগিব। সেইকাৰণে মনত এইটো ভ্ৰম পালি লওক আপুনি যে সকলো আপোনাৰ নিজৰেই। জীৱনটোৱেতো মোক ইমানখিনি কথা শিকাই দিছে যে কাৰোৰে পৰা যিকোনো ধৰণৰ কিবা আশা কৰাটো একেবাৰেই বেকাৰ। আপোনাৰ লগত লাগিলে যিমানেই অন্যায় হওক, যিমানেই ধোকা হওক, কিন্তু আপুনি যদি কেতিয়াও কাৰো লগত একো ভুল কৰা নাই তেন্তে আপুনি নিশ্চয় সফল হ'বই। আজিৰ যুগত তেতিয়ালৈকে কাৰোবাৰ হাতত সময় নাথাকে যেতিয়ালৈকে নেকি তেওঁৰ সন্মুখজনৰ পৰা একো মতলব নাথাকে। বন্ধুসকল, যদি আপুনি জীৱনত মনে মনে থাকিবলৈ শিকি লয় তেন্তে আপুনি বহুত কিবাকিবি শুনাও পাব আৰু বহুত কিবাকিবি দেখাও পাব। মোক মোৰ জীৱনত কোনো এনেকুৱা মানুহ নালাগে যিজনে মই নথকাত মোৰ এগেইনষ্টত কথা পাতে। নিজকে মিছা কোৱাটো আনক মিছা কোৱাতকৈ বহুত বেছি ভয়ানক হয়। সঁচা ক'বলৈ গ'লে ধেমালি হৈছে চতুৰালিৰে কৰা এক প্ৰকাৰৰ অপমান, নহয়নে বাৰু? কিছুমান লোকক আমি কেতিয়াও ক্ষমা কৰিব নালাগে। লাগিলে আমাৰ সম্বন্ধটো ভাঙিয়ে যাওক বা আমাৰ লগেই এৰি যাওক। আপুনি যিমানেই সততাৰে এটা সম্বন্ধ পালন নকৰক কিয়, সিমানে আপোনাক দুখ দিব তেওঁ। নিজকে পাৰিলে দূৰত ৰাখিবা দুনিয়াখনৰ এই চতুৰালিৰ পৰা, কিয়নো ইয়াত কাৰোৱে একো প্ৰভাৱ নপৰে যে তোমাৰ পৰিস্থিতি যিমানেই ভাল বা বেয়া নহওক কিয়। মানুহক যদিও তেওঁ নামটোৰ দ্বাৰা মনত ৰখা হয়, তথাপিও মানুহ তেওঁ স্বভাৱটোৰ দ্বাৰাহে পৰিচিত হয়। আৰু মানুহটো দুখত কামত আহিব লাগে, সুখতটো হিজৰাবোৰেও নাচিবলৈ আহে। আপোনাৰ জীৱনত কোনোবা বেয়া লোক অহাৰ বাবে আপুনি কেতিয়াও পস্তাব নালাগে, কিয়নো বেয়া লোকবোৰেই আমাক জীৱনৰ এটা ভাল শিক্ষা দি গুচি যায়। তই বদলি যোৱাৰ বাবে মোৰ অলপো দুখ লগা নাই, কিন্তু দুখ লাগিছে মোৰ নিজৰ ওপৰত যে মই তোক ইমান ভৰসা কৰিছিলোঁ। বন্ধুসকল, বহুতবাৰ আপুনি কিবা এটা বস্তু বা কোনোবা এজন ব্যক্তিৰ মূল্য তেতিয়ালৈকে বুজি নাপায় যেতিয়ালৈকে সেই বস্তুটো বা ব্যক্তিজন আপোনাৰ জীৱনৰ পৰা গুচি নাযায়গৈ। যেতিয়া পইচা আহে সন্মানো আহে, কিন্তু মনত ৰাখিবা বন্ধুসকল, সেই সন্মান কেৱল পইচাখিনিৰ বাবেহে, আপোনাৰ বাবে নহয়। আগতে ভয় লাগিছিল যে মানুহে কি বুলি ক'ব, এতিয়া ভয় লাগে যেন মই কিবা কাৰোবাক ভুলতে কৈ পাওঁ। যিটো ভয়ৰ বাবে আত্মবিশ্বাসৰ হানি হয়, সেইটো ভয়ক অতি সোনকালে ধ্বংস কৰাটো বহুত আৱশ্যক। যিজন ব্যক্তিয়ে আপোনাৰ ভাৱনাবোৰক বুজিও আপোনাক কষ্ট দিয়ে, সেইজন ব্যক্তি আপোনাৰ আপোন কেতিয়াও হ'ব নোৱাৰে। কান্দিলে কেতিয়াও কষ্ট শেষ হৈ নাযায়, কিন্তু হৃদয়খন শান্ত নিশ্চয় পৰি যায়। বহুত বহুত ধন্যবাদ বন্ধুসকল মোৰ ভিডিঅ'টিৰ কথাখিনি সম্পূৰ্ণকৈ শুনাৰ বাবে। আৰু যদি ভিডিঅ'টিৰ কথাখিনি ভাল লাগিল তেন্তে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে তেন্তে এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।